প্ৰথমে আমি PM বিশ্বকৰ্মা লোন এপ্লাই কৰিবৰ কাৰণে PM বিশ্বকৰ্মা পৰ্টেলত যাম গুগল ক্ৰমত গৈ PM বিশ্বকৰ্মা সাৰ্চ কৰিম তাৰ পিছতে তিনটা ডটত ক্লিক কৰি লগইন অপচনত যাম লগইন অপচনৰ প্ৰথম এপ্লিকেন্টত যাম তাৰ পিছতে আমি এই ক্যাপচাটো বহাম যেটো ETI যেনেকৈ দিয়া আছে তেনে ধৰণে আমি বহাব লাগিব এই ক্যাপশনটো বহোৱাৰ পিছত আমি ওপৰত আমি আমাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো আমি এডিট কৰিবলৈ এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত আমি লগইন অপচনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰলৈ এটা OTP যাব সেই OTP টো আমি এই ইয়াত ভৰাই দিব ছটা সংখ্যা এটা OTP আহিব সেই OTP কিটা ইয়াত ভৰাই দি আমি কন্টিনিউ অপচনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এখন মেনু আহা আমি দেখা পাম ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যেটো ক্যান্ডিডেট প্ৰফাইলটো খোল খালে ইয়াত গৈ আমি এডিট ইউৰ এপ্লিকেশন অপচনটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ক্ৰেডিট সাপোৰ্ট বুলি এনেকৈ আহি যাব ইয়াতে মেবি লেটাৰ যেতিয়া হৈ থাকে তেতিয়া গম পাম যে আমাৰ লোনটো এপ্লাই হৈ থকা নাই ইয়েস যেতিয়া কৰি দিম তেতিয়া এপ্লাই কৰা হ'ব আৰু ইয়াত আমি এমাউন্টটো ভৰাই দিব পাৰিম যেটো মিনিমাম 50,000 ম্যাক্সিমাম 1 লাখ টকা তাৰ পিছত আমাক কি কাৰণে লোন লাগে ওয়াৰ্কিং ক্যাপিটাল এণ্ড অপাৰেটিং এক্সপেন্সেছত আমি ক্লিক কৰিম নেক্সট গৈ আমি তললৈ গৈ পিনে ইয়াক সাবমিট কৰি দিলে লোন এপ্লাই হৈ যাব ইয়াৰ পিছতে আমি বেংকৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হ'ম ধন্যবাদ